এয়া আমি আহি আছোঁ এটা ইণ্টাৰেষ্টিং জেগা পানীমূৰলৈ। এইখনেই হৈছে পানীমূৰৰ গেট আৰু এয়া আমি এই গেটখন পাৰ হৈ যাব লাগিব। এয়া চাওক, তেন্তে বলক আমি এতিয়া ভিতৰৰ পৰিৱেশটো চাওঁগৈ। এয়া মই এতিয়া গৈ আছোঁ তললৈ আৰু ইয়াত বহুত মানুহ আহে পানীমূৰলৈ। এয়া চাওক, আৰু পানীমূৰৰ ৱাটাৰখিনি বহুত চাফা আৰু বহুত নীলাও হয় আৰু সেই পানীখিনি ইমান ধুনীয়া, আপোনালোকে চাব পাৰে। এয়া চাওক, নীলা আৰু কি চাফা, ইয়াত অকণো লেতেৰা বস্তু নাই, ইয়াত পূৰা চাফা আৰু ইয়াৰ বহুত কাৰেণ্টটো বহুত আছে। আৰু আমি চিলচিলি বা মই আৰু বা গোটেইকেইজনীয়ে মিলি পানী চালোঁ আৰু এয়া আমি ফটোও মাৰিলোঁ। আৰু আমি পুনৰ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। এইবাৰ আমি গৈ আছোঁ উমৰাংচুলৈ। আৰু আমি আহি থাকোঁতে ৰাস্তাত কি ধুনীয়া ধুনীয়া গছ গছনি দেখিলোঁ। আৰু এয়া গাইজ, আমি পাই গ'লোহি উমৰাংচু। ইয়াতে পাৰ্ক কৰিব পাৰে গাড়ীবোৰ, বাট আমি অকণমান আগত কৰিমগৈ পাৰ্ক। এয়া আমি পাৰ্ক কৰি ভিউ চালোঁ আৰু ভিউটো খুব সুন্দৰ আৰু আমি চবেই মিলি ফূৰ্তিও কৰিলোঁ। আজি আমি আহিছোঁ পিকুদা, লাৰুদা আৰু আমাৰ ফেমিলি, দেহা বা, পিতাই দাদা, লয় দাদা, গীত, আৰু তাৰে মাজতে মই অলপমান ফটো উঠি ল'লোঁ চান্স পাই। এয়া হৈ গৈছে নদীখন, চাওক। ইয়াতে এটা বিখ্যাত ফেষ্টিভেল পতা হয়, নাম হ'ল ফেলকন ফেষ্টিভেল। এইটো ডিচেম্বৰ মাহত পতা হয় আৰু ইয়াতে অসমৰ বাহিৰৰ পৰা ছিংগাৰ আহে গান গাবলৈ। আৰু এয়া আমি এতিয়া গৈ আছোঁ তললৈ। এয়া চাওক, কিছুমানে ইয়াতে বাইকো চলাইছে আৰু কিছুমানে স্পীড বোটো চলাইছে। চাওক, চায়ে কি সুন্দৰ লাগে হয়নে, কওকচোন। আৰু আপোনালোকে এই প্লেচটোলৈ কিন্তু আহিব দেই, এই প্লেচটো খুবেই সুন্দৰ, আপোনালোকে চাওক। আৰু এয়া আপোনালোকে চাব পাৰে, মই ফটো উঠিলোঁ। এয়া আমি অকণ উঠিলোঁ, স্পীড বোটতো আমি অকণ উঠিলোঁ। এয়া চাওক, উঠি কিনি যে কি ফূৰ্তি পালোঁ। আমাৰ সৰু ল'ৰা ছোৱালীবিলাকৰ এটা ভাল পাৰ্ট, বোটত উঠা বা এটা খেলা ধূলা কৰা আমি চবেই ভাল পাওঁ হয়নে। এয়া চাওক, আমাৰ স্পীড বোটত উঠি কিনি খুব ফূৰ্তি লাগিলে আৰু উঠি কিনি যে কিমান ভাল লাগে গম পায়নে, আপোনালোকে উঠি চাব হা। আৰু তেনেদৰেই আমাৰ আজিৰ দিনটো ধুনীয়াকৈ পাৰ হ'ল আৰু শেষত আমি ফটো উঠিলোঁ আৰু ঘৰলৈ উভতি আহিলোঁ।